নমস্কাৰ, ময়ংকৰ নতুন এটি ভিডিঅ'লৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। কিছু অসুবিধাৰ বাবে লগতে ময়ংকৰ পৰীক্ষাও চলি আছিল, তাৰ বাবে বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। যি নহওক, আজি ভিডিঅ'টিত তিনি ঠাইৰ তিনিটা মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে অকণমানি ক্লিপ এটা দিছোঁ, চাওকচোন। ময়ংকে পৰীক্ষা দিব যোৱাৰ আগতেই নিদৰে প্ৰাৰ্থনা কৰিছিলে আৰু মোৰ দেখি কিবা এটা ভাল লাগি গ'ল আৰু এই সময়খিনি মই কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ। ভগৱানৰ পৰাতো আশীষ ল'লেহি আৰু আপোনালোকেও আশীৰ্বাদ কৰিবচোন, সি যেন জীৱনৰ প্ৰতিটো পৰীক্ষাতেই সফলতা পাবলৈ সক্ষম হয়। আৰু এতিয়া বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া আমি প্ৰথমে আহিছোঁ তীৰ্থনগৰী হাজোলৈ আৰু এতিয়া ধৰিব পাৰিছেনে কি মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ আমি? হয়, আমি আজি প্ৰথমেই হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ আৰু ময়ংক আৰু ময়ো প্ৰথমেই হয়, কাৰণ ইয়াৰ আগতে আমি ইয়াতে আহি পোৱা নাছিলোঁ, শুনিহে আছিলোঁ মন্দিৰটোৰ বিষয়ে। গতিকে বলক একেলগে আমি হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰোঁগৈ। পূজাৰ বাবে দৰকাৰী সামগ্ৰীসমূহ আমি ইয়াতে লৈ লৈছোঁ। এই মন্দিৰ ভাগত হয়গ্ৰীৱ মাধৱক পূজা অৰ্চনা কৰা হয়, মানে এয়া বিষ্ণুৰে এক অৱতাৰ হয়। প্ৰবাদ আছে যে যেতিয়া ব্ৰহ্মাই বেদৰ সৃষ্টি কৰি আছিলে, তেতিয়া মধু আৰু কৈতৱ নামৰ দুটা অসুৰে সেয়া চুৰি কৰে আৰু তেতিয়া ব্ৰহ্মাই বিষ্ণুক অনুৰোধ কৰে সেয়া উদ্ধাৰ কৰিবলৈ, আৰু তেতিয়াই বিষ্ণুৱে হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি বেদসমূহ উদ্ধাৰ কৰি আনি ব্ৰহ্মাক দিয়ে। প্ৰথমে ইয়াতে আমি বাহিৰতে চাকি ধূপ জ্বলাই সেৱা কৰিলোঁ, লগতে ইয়াৰে পূজাৰীয়ে মন্ত্ৰ উচ্চাৰণ কৰি দিলে। মূল মন্দিৰ ভাগ এয়া। মূল মন্দিৰ ভাগৰ ওচৰতে এয়া শ্ৰী শ্ৰী লক্ষ্মীমাৰ মন্দিৰ আৰু ইয়াতে এতিয়া সেৱা কৰি ল'ম। ময়ংকে মোৰ বাবেই ৰৈ আছে সেৱা কৰিবলৈকে। এই মন্দিৰ ভাগ অতিকে প্ৰাচীন মন্দিৰ হয় আৰু এই মন্দিৰ ভাগৰ দেৱালত ভগৱানৰ বিভিন্ন ৰূপ খোদিত ভাস্কৰ্য দেখিবলৈ পোৱা যায়। এয়া হোমঘৰ। জানিব পোৱা মতে ভগৱান বিষ্ণুৱে হয়গ্ৰীৱ ৰূপেৰেই এই মণিকোট পাহাৰতে উৰ্বৰ ঋষিৰ তপস্যা ভংগ কৰিব খোজা কেইবাজনো অসুৰক বধ কৰে আৰু এই হয়গ্ৰীৱ মাধৱ তীৰ্থখন উৰ্বৰ ঋষিয়েই প্ৰতিষ্ঠা কৰা বুলি জনা যায় আৰু এই কথা কালিকা পুৰাণতো হেনো উল্লেখ আছে। আৰু যদি কোনোবাই কিবা তথ্য জানে তেনেহ'লে জনাব পাৰে, লগতে মই জনোৱাত যদি কিবা ভুল হৈছে তেনেহ'লে শুধৰাই দিব বুলি আশা কৰিছোঁ। এইফালে এয়া দৌল গৃহ আৰু ইয়াতে দৌল উৎসৱ পালন কৰা হয়। সম্পূৰ্ণ মন্দিৰ প্ৰাংগণ প্ৰদক্ষিণ কৰি এতিয়া আমি মূল মন্দিৰ দৰ্শন কৰি উঠিলোঁ। ভিতৰভাগ দেখুৱাব নোৱাৰিলোঁ, যদিও খুবেই ভাল লাগিল মূল মন্দিৰ দৰ্শন কৰি। এই শান্তময় পৰিৱেশ ইয়াতে পাইছোঁ, হিবিজিবি নাই। শান্ত পৰিৱেশত মন্দিৰ দৰ্শন কৰি খুবেই ভাল লাগে। যিসকলে আহি পোৱা নাই এবাৰ আহি চাব, খুব ভাল লগা মন্দিৰ হয়। ওপৰৰ পৰা মন্দিৰ দৰ্শন কৰি আহি চিধাই আহিলেই এই পুখুৰীটো দেখা পোৱা যায় আৰু এই পুখুৰীটো বিষ্ণু পুষ্কৰ বা মাধৱ পুখুৰী নামেও জনা যায়। ইয়াতে কাছ মাছো আছে। এতিয়া ইয়াতে খাদ্য দিয়া বন্ধ কৰি ৰখা হৈছে, মানে আমি এতিয়া কাছক খাদ্য দিব নোৱাৰিম, গতিকে এনেকেই চাইছোঁ আৰু। হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰি উঠি এয়া দ্বিতীয়তে আমি উত্তৰ গুৱাহাটী স্থিত দৌল গোবিন্দ মন্দিৰলৈ আহিছোঁ। বলক এতিয়া আমি দৌল গোবিন্দ মন্দিৰৰ ভিতৰলৈ যাওঁগৈ। প্ৰথমে আমি এয়া চাকি ধূপ জ্বলোৱা গৃহত চাকি ধূপ জ্বলাই লৈছোঁ।
ইয়াত সুন্দৰকৈ চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা কৰা আছে। হে নাথ নাৰায়ণ বাসুদেৱা শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰে হে নাথ নাৰায়ণ বাসুদেৱা। সঁচাকৈ খুব ভাল লগা পৰিৱেশ এটা। মন্দিৰ আহি সঁচাকৈ বহুতেই ভাল লাগিল। এই যে ঘূৰণীয়া আকৃতিৰ ঘৰটো দেখিছে, সেইটোতে আমি চাকি ধূপ জ্বলাই উঠিলোঁ। যিসকলে আহিছে তেওঁলোকে জানেই, আৰু নজনাসকলক দেখাই দিলোঁ বাহিৰৰ পৰা। এয়া দৌলগোবিন্দ মন্দিৰ ভাগ, আৰু ইয়াতে বিশেষকৈ শ্ৰীকৃষ্ণক পূজা অৰ্চনা কৰা হয়। ইয়াতেও দৌল উৎসৱ খুব উলহ মালহেৰে পালন কৰা হয়। দৌলগোবিন্দ মন্দিৰৰ পৰা ওলাই তৃতীয়তে আমি এয়া গৈ আছোঁ উত্তৰ গুৱাহাটীৰ আন এটি মন্দিৰলৈ। এয়া এতিয়া আমি হৰে কৃষ্ণ মন্দিৰত সোমাইছোঁ, আৰু এই মন্দিৰৰ কাৰ্যসূচী ৰাতিপুৱা 4:15 পৰা আৰম্ভ হয়। মাজতে দুপৰীয়া কিছু সময়ৰ বাবে বন্ধ ৰখা হয়, আৰু আবেলি আকৌ 4:15 পৰা কাৰ্যসূচী আৰম্ভ হয়। আমি যিহেতু আজি আবেলি 4 বজাৰ আগতে আহি পাইছিলোঁ, গতিকে কিছু সময় অপেক্ষা কৰিলোঁ বাহিৰতে, আৰু এতিয়া চাওক খুলি দিছে, আমি ভিতৰত প্ৰৱেশ কৰিছোঁ। ইয়াতে কিছুমান সময় ধৰা আছে, আৰু সেই সময় অনুসৰি আৰতি ভজন কীৰ্তন এয়া চলি থাকে। এয়া মূল বিগ্ৰহ জগন্নাথ প্ৰভুৰ দুৱাৰ খুলি দিলে, আৰু আমিও দৰ্শন হ'লোঁ, লগতে আপোনালোককো দৰ্শন কৰালোঁ। আৰু ইয়াতে এতিয়া মন্ত্ৰ জাপ হ'ব। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই মন্ত্ৰটো 108 বাৰ জপ কৰিব লাগিব, আৰু যিহেতু ইয়াতে এতিয়া আমিও কৰিম, গতিকে ভিডিঅ'টি ইমানতে সামৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'লৈ আহিম। আজিলৈ ইমানেই। ধন্যবাদ।